নমস্কাৰ নিউজ নাৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাহক কি আছে আজি আমাৰ সংবাদ বিদুৰ ভাই তিনিজুতি উজ্জ্বল ৰাজখোৱা বলিন বৰা আৰু আচুৰ্য মালামাল বয়স্তক ভংগ কৰিব পাৰে বিদুৰ ভাই ৰেকৰ্ড নিউজ নাৰ এক ৰিপৰ্ট বিদুৰ ভাই তিনিজুতি উজ্জ্বল ৰাজখোৱা বলিন বৰা আৰু আচুৰ্যই অভিনয় কৰিছে মালামাল বয়জ নামৰ এখন নতুন অসমীয়া ছবিত ভংগ কৰিব পাৰে বিদুৰ ভাইৰ ৰেকৰ্ড এই হাস্যমধুৰ ছবিখনে উল্লেখযোগ্য যে জনপ্ৰিয় ৱেব সিৰিজ পঞ্চায়তত অভিনয় কৰি ভাৰতৰ লগতে ভাৰতৰ বাহিৰতো জনপ্ৰিয় লাভ কৰা অভিনেতাদ্বয় দুৰ্গেশ কুমাৰ আৰু অশোক পাঠক প্ৰথমবাৰৰ বাবে অসমীয়া ছবি ফায়াৰ ফ্লো। নমস্কাৰ, মই উজ্জ্বল ৰাজখোৱা মাতংগী এণ্টাৰটেইনমেণ্টৰ বেনাৰত আহিবলগীয়া মালামাল বয়জ চিনেমাখন অহা 11 তাৰিখৰ পৰিৱৰ্তে 18 জুলাইত মুক্তি পাব। গতিকে সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। ধন্যবাদ। ই ফিল্ম নিবেদিত হাস্যৰসিক আৰু মনোৰঞ্জনৰ ভৰপূৰ মৃণাল ডেকা আৰু টিম পৰিচালিত মালামাল বয়জ মুক্তি পাব অহা 18 জুলাইত। বিদুৰ ভাই খ্যাত অভিনেতাদ্বয় উজ্জ্বল ৰাজখোৱা আৰু বলিন বৰাই অতি সুন্দৰ অভিনয় কৰিছে ছবিখনত। নমস্কাৰ বঙাইগাঁওবাসী ৰাইজ, মই জুনু নাথ আৰু আমি আহি আছোঁ অহা 18 জুলাইত মালামাল বয় চিনেমাখনৰ জৰিয়তে আপোনালোকৰ ওচৰৰ চিনেমাগৃহলৈ। গতিকে সমগ্ৰ বঙাইগাঁওবাসী ৰাইজলৈ আমি এটাই অনুৰোধ জনাইছোঁ, আপোনালোকে আহক 18 জুলাইত চিনেমাখন চিনেমাগৃহলৈ আমিও যাম, সকলোৱে একেলগে চিনেমাখন আমি উপভোগ কৰিম। ধন্যবাদ। তিৰণ মহন্তই সংগীত পৰিচালনা কৰা মালামাল বয়জত কণ্ঠদান কৰিছে আচুৰ্য বৰপাত্ৰ, জয় বৰুৱা আৰু বহ্নিমানে। সাউণ্ড ডিজাইন বলিউডৰ কিংখুক মৰাণৰ। মালামাল বয়জৰ এক বিশেষ ভূমিকাত অৱতীৰ্ণ হৈছে সিদ্ধাৰ্থ মুখাৰ্জী, লগতে ৰাজু ৰয়। ইয়াৰ উপৰিও জুনু নাথ, অতনু মহন্ত, দীপজ্যোতি কলিতা, প্ৰণমী, নৱকুমাৰ আদি কেইবাগৰাকীও অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে হাস্যমধুৰ ছবিখনত। ছবিখনৰ সৃষ্টিমূলক সজাগতাত আছে অসমীয়া ছবিৰ প্ৰচাৰক আৰু প্ৰসাৰক তথা অৰ্কিড বয় খ্যাত সমীৰ ৰয়। ৰিপৰ্ট নিউজ নাও।